মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেসন 7ৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কৰ্ণৱালিছৰ সংহিতা বুলি জনা যায়। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে ভাৰতত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতত চিৰস্থায়ী বন্দোবস্ত লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল। তাৰ পিছত কোৱেশ্চন গ দিয়া আছে কোনজন গভৰ্ণৰ জেনেৰেল ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা লৰ্ড হেষ্টিংছে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে কি শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন ইংৰাজ গভৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ লৰ্ড ডেলহাউছিয়ে প্ৰস্তুত কৰিছিল। তাৰ পিছত কোৱেশ্চন ঙত দিয়া আছে ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনীখন কোনে লিখিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতত প্ৰথম মহিলা আত্মজীৱনীখন ৰাজসুন্দৰী দেৱীয়ে লিখিছিল। তাৰ পিছত 2 নম্বৰত দিয়া আছে কংসৰ লগত খংস মিলোৱা। তো ইয়াত প্ৰথমটো কি দিছে ৰজা ৰামমোহন ৰায়। তো এইটো কাৰ লগত মিলিব এইটো হ'ব ব্ৰহ্ম সমাজ। ৰজা ৰামমোহন ৰায় ব্ৰহ্ম সমাজ। তাৰ পিছত ৰামকৃষ্ণ পৰমহংসদেৱ এইটো কি কাৰ লগত মিলিব ৰামকৃষ্ণ মিছন। তাৰ পিছত ছাৰ সৈয়দ আহমদ খান এইটো কাৰ লগত মিলিব আলিগড় আন্দোলন। তাৰ পিছত গোবিন্দ ৰানাডে এইটো কাৰ লগত মিলিব প্ৰাৰ্থনা সমাজ। তাৰ পিছত দয়ানন্দ সৰস্বতী আৰ্য সমাজ। তাৰ পিছত 3 নম্বৰত দিয়া আছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা। তো ইয়াত ক নম্বৰত কি দিছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল। তো ইয়াত 3টা অপচন দিছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব। সৰি 2টা অপচন দিছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব। ইয়াৰ ভিতৰত শুদ্ধ হ'ব কি ফাৰুক চিয়াৰ এইটো শুদ্ধ হ'ব। তাৰ পিছত খ দিয়া আছে 1781 খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিং নে লৰ্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল। তো ইয়াৰ শুদ্ধ হ'ব কোনটো ৱাৰেন হেষ্টিংছে। তাৰ পিছত কোৱেশ্চন গ দিয়া আছে কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে নে নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানী সামৰিক বাহিনী গঠন কৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে। তাৰ পিছত ঘ দিয়া আছে ছাৰ সৈয়দ আহমেদ খান নে নবাব আব্দুল লতিফে এংলো এৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব কোনটো ছাৰ সৈয়দ আহমেদ খান। তাৰ পিছত ঙত দিয়া আছে সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী নে ৰাজা ৰামমোহন ৰায়। তো এইটো হ'ব দয়াৰাম সৰস্বতী। তাৰ পিছত 4 নম্বৰত দিয়া আছে চমু টকা লিখা। তো কত কি দিছে ৰাজা ৰামমোহন ৰায়। তো উত্তৰত তোমালোকে লিখিবা ৰাজা ৰামমোহন ৰায় এজন সমাজ সংস্কাৰক আছিল। তেওঁ মূৰ্তি পূজাৰ বিৰোধী আছিল আৰু জাতিভেদহীন ভাৰতীয় সমাজ
আগবাঢ়িবলৈ চেষ্টা কৰিছিল। ৰাজা ৰামমোহন ৰায়ে 1828 খ্ৰীষ্টাব্দত ব্ৰহ্ম সভা পাতে আৰু পিছলৈ 1830 খ্ৰীষ্টাব্দত ই ব্ৰহ্ম সমাজ নাম লয়। ভাৰতীয় সমাজত প্ৰচলিত সতীদাহ প্ৰথা, কন্যা শিশু হত্যা আদি কুসংস্কাৰবোৰ আঁতৰ কৰাত ৰাজা ৰামমোহন ৰায়ে লৰ্ড উইলিয়াম বেণ্টিঙক সহায় কৰিছিল। তাৰপিছত খত দিয়া আছে কি ছাৰ সৈয়দ আহমেদ খান। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ইছলাম ধৰ্মী লোকসকলক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ প্ৰচেষ্টা চলোৱা লোকসকলৰ ভিতৰত ছাৰ সৈয়দ আহমেদ খানৰ নাম বিশেষভাৱে উল্লেখযোগ্য। 1777 খ্ৰীষ্টাব্দত আলিগড় মুছলিম ছাত্ৰ ছাত্ৰীসকলৰ বাবে এংলো এৰিয়েণ্টেল কলেজ নামে এখন কলেজ স্থাপন কৰিছিল। ইয়াত বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। পিছলৈ ইয়াক আলিগড় বিশ্ববিদ্যালয় নামে নামাকৰণ কৰা হয়। মুছলমান সমাজত প্ৰচলিত পৰ্দা প্ৰথা, বহুবিবাহ, বাল্যবিবাহ আদি প্ৰথাসমূহ বাধা আৰোপ কৰি জনজাগৰণৰ সৃষ্টি কৰিছিল। তাৰপিছত খত দিয়া আছে স্বামী বিবেকানন্দ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসৰ শিষ্য আছিল। তেওঁ প্ৰকৃতিত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁৰ মতাদৰ্শ আছিল। 1897 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামে এক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনৰ দ্বাৰা তেওঁ গুৰু পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল। তাৰপিছত খত দিয়া আছে কি দয়ানন্দ সৰস্বতী। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1875 খ্ৰীষ্টাব্দত পাঞ্জাৱত স্থাপিত হোৱা আৰ্য সমাজ প্ৰতিষ্ঠাপক আছিল দয়ানন্দ সৰস্বতী। এক ঈশ্বৰত বিশ্বাসী আছিল আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল। আৰ্য সমাজেই জাতিভেদ প্ৰথা মানিছিল, বাল্য বিবাহৰ বিৰোধিতা কৰিছিল, বিধৱা বিবাহ সাপেক্ষে মাত মাতিছিল আৰু যিসকল লোকেই শিক্ষা গ্ৰহণ বা অন্যান্য কাৰ্যৰ বাবে সাগৰ যাত্ৰা কৰিছিল তেনে লোক হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল। স্বামী দয়ানন্দ সৰস্বতীয়ে ইছলাম ধৰ্মৰ দৰে হিন্দু ধৰ্মলৈ ধৰ্মান্তকৰণ ব্যৱস্থা কৰিছিল। এই ব্যৱস্থাটোক শুদ্ধি বুলি কোৱা হয়। তাৰপিছত উঙত দিয়া আছে দেৱেন্দ্ৰনাথ ঠাকুৰ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দেৱেন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আছিল। ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰহ্ম সমাজৰ এওঁ এগৰাকী সহযোগী আছিল। এওঁ সতীদাহ প্ৰথা, কন্যা শিশু হত্যা আদি সমাজ কুসংস্কাৰবোৰৰ বিৰোধিতা কৰিছিল। তাৰপিছত 5 নম্বৰত দি আছে 50টা মান শব্দৰ ভিতৰত লিখা। তো ইয়াৰ উত্তৰত তোমালোক ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিছে চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল, ইয়াৰ চৰ্তবোৰ কি? তো উত্তৰত তোমালোকে লিখিবা চিৰস্থায়ী বন্দোবস্ত লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল। চিৰস্থায়ী বন্দোবস্তৰ যোগেদি কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ চৰ্তবোৰ হ'ল কৃষিভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল। তাৰপিছত কুৱেশ্যন খত দিয়া আছে ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ইংৰাজৰ শাসনকালত ভাৰতৰ বিচাৰ বিভাগটো কিছু সাল সলনি কৰি সংস্কাৰ কৰিব বিচৰা হৈছিল। ইংৰাজ শাসনৰ আগতেই ভাৰতীয় সাম্ৰাজ্যবোৰৰ বিভিন্ন স্থানত বিভিন্ন আইন কানুন চলিছিল।
তাৰ সলনি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰততে এক ধৰণৰ আইন আদালত স্থাপন কৰিছিল। লৰ্ড কৰ্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত আদালত, ফৌজদাৰী গোচৰ আদালত কিছু সাল সলনি কৰিছিল। গভৰ্ণৰ লৰ্ড হেষ্টিঙে ভাৰতীয় লোকক আদালতত নিয়োগ কৰিছিল আৰু ভাৰতীয় মুন্সিফসকলৰ ক্ষমতা বৃদ্ধি কৰি এই দেশৰ লোকসকলৰ প্ৰিয় পাত্ৰ হৈছিল। তাৰপিছত কুৱেশ্যন গত দিয়া আছে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ভাৰতৰ এগৰাকী সমাজ সংস্কাৰক আছিল। এওঁৰ সংস্কাৰমূলক কামবোৰ উল্লেখ কৰা হ'ল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্ত্ৰী শিক্ষা প্ৰসাৰণৰ বাবে সমাজক জগাই তুলিবলৈ চেষ্টা চলাইছিল। ইয়াৰ ফলত 19 শতিকাৰ মাজভাগত বহুতো মহিলাৰ ঘৰতে শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি লৈছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বিধৱা বিবাহ ওপৰত গুৰুত্ব দিছিল আৰু নিজেই তেওঁৰ পুত্ৰৰ লগত এগৰাকী বিধৱা মহিলাক বিবাহ কৰাই দি সমাজৰ নিদৰ্শন দাঙি ধৰিছিল।